দে কৃষ্ণৰে কথা চলি আছে এতিয়া কৃষ্ণ ৰাসলীলা চলি আছে ৰসলীলাকে ওলাই দিয়ে আমাৰ কয় ৰাস ৰস কি বস্তু প্ৰকৃতিৰ পৰা যিটো ৰস উৎপন্ন হয় সেই ৰসটোতে আমাৰ ডেকা গাভৰু অৰ্থাৎ কৃষ্ণ আৰু গোপিনীসকলৰ মাজত হেৰি হয় এটা আনন্দ ৰসৰ আনন্দ। এতিয়া ভাগৱততো আমাক কৈছে সকলোকে যে কেৱল কৃষ্ণৰ নামৰ বাদে ভাগৱতত একোৱেই নাই, কেৱল ঈশ্বৰ কৃষ্ণৰে নাম আছে। গতিকে সেইকাৰণে আমি কৈছে ভাগৱতে কলিৰ যুগৰ কাৰণে আমাৰ ভাগৱত হৈছে কলিৰ যুগৰ কাৰণে সাংসাৰিকসকলৰ কাৰণে সংহাৰ কৰা যিবিলাক আছে সেইবিলাকৰ কাৰণে হৈছে ভাগৱতখন। কাৰণ সংসাৰত থাকি কি ধৰ্ম কি কৰ্ম কৰি আমি এই ভৱ সংসাৰখন সুন্দৰভাৱে পাৰ হৈ যাব পাৰিম এই কথাখিনি আমাক ভাগৱতে বিশ্লেষণ কৰি গৈছে, ভাগৱতৰ মাজত আছে। আৰু পাঠকে ক'লে ভাগৱতৰ মাজৰ কথাখিনিকে ক'ব। গতিকে সেইকাৰণে কৈছে যে ইয়াতে ভাগৱতত বুলি কোৱাতে আমাৰ শ্ৰীমদ ভাগৱত নামটো থৈছে আমাক, শ্ৰীমদ ভাগৱত। এতিয়া শ্ৰীমদ মানে শ্ৰী মানে বা কি, মদ মানে বা কি, ভাগৱত মানে বা কি, নহয় জানো? ইয়াত কিছু সংজ্ঞা দিয়া আছে আমাক, বিভিন্ন ধৰণৰ বিভিন্ন সংজ্ঞা কিন্তু ভালেকেইটা সংজ্ঞা আছে। ক'ব পাৰে কিছুমানে যে অমুকে যে এনেকৈ ক'লা, অমুকে কিয় এনেকৈ ক'লা, ইয়াত সংজ্ঞা বহুতটা থাকে। গতিকে আমি আমাৰ সংজ্ঞাটো কি, আমি লোৱা সংজ্ঞাটো হৈছে এনেকুৱা যে শ্ৰী মানে এইটো বেলেগে ক'ব নোৱাৰে, শ্ৰী মানে সেইটো একেই ক'ব লাগিব, শ্ৰী মানে শৰীৰ, শ্ৰী মানে শৰীৰ, নহয় জানো? আৰু মদ মানে গৰ্ভ অহংকাৰ, শ্ৰী মানে শৰীৰ, মদ মানে গৰ্ভ অহংকাৰ। যাৰ শৰীৰত গৰ্ভ থাকে অহংকাৰ থাকে সেইজনে ভাগৱতৰ ওচৰত যাব নোৱাৰে, ভাগৱত শ্ৰৱণ কৰাৰ শক্তি নাপায় বা সুবিধাও নাপায় আৰু শক্তিও নাপায়। কোনোবাই ভাগৱত পঢ়ি থাকিলেও সি তাৰ জ্ঞানখিনি লোৱাৰ তোৰ সাধ্য নাথাকে বুলি কৈছে, ক্ষমতা নাথাকে। গতিকে সেইকাৰণে কৈছে শ্ৰীমদ ভাগৱত। ভাতে কৈছে ভা কাৰণম ভাবুকম জ্ঞান, গ কাৰণম জ্ঞানম উদ্ভৱম, ৱাব কাৰণম বৈষ্ণৱী জ্ঞানম, ত কাৰণম তত্ত্ব দৰ্শনম। তাৰমানে ভা কাৰণম ভাবুকম জ্ঞান মানে কি, যাৰ শৰীৰত গৰ্ভ নাই অহংকাৰ নাই তেওঁ কিন্তু ভাগৱত শুনিব পাৰে বা ভাগৱতৰ শুনাৰ কাৰণে আগ্ৰহী হ'ব পাৰে, তাৰমানে ভাৱটো তেওঁৰ জাগে, সেইকাৰণে ভাবুকম জ্ঞান। গ কাৰণম জ্ঞানম উদ্ভৱম, অৰ্থাৎ ভাগৱত শুনিলে জ্ঞান হয়, নহয় জানো? যেতিয়া ভাগৱত শুনি থাকিব শুনাতে শুনাতে তেওঁ জ্ঞানী হ'ব, মহাপণ্ডিত মহা উত্তম হ'ব বুলি কৈছে। গতিকে সেইকাৰণে ভাগৱত শ্ৰৱণ কৰাৰ আমাৰ প্ৰয়োজন আছে। আৰু যেতিয়া ভাগৱত শ্ৰৱণ কৰি জ্ঞান লাভ কৰিব সেই জ্ঞানে ক'ব আমি ভকত হ'ব লাগে, বৈষ্ণৱ হ'ব লাগে, তাৰমানে বৈষ্ণৱী জ্ঞান। তেতিয়া তেওঁ বৈষ্ণৱ জ্ঞানটো তেওঁৰ আহি যায়। আৰু বৈষ্ণৱ জ্ঞান যেতিয়া আহে, ভকত যেতিয়া হয়, তেওঁ তেতিয়া কি হয়, তেওঁ তত্ত্ব বিশ্লেষণ কৰিব পাৰে, অৰ্থাৎ তত্ত্বটো বাহিৰ হয় তেওঁৰ হৃদয়ত, তেওঁৰ নিজৰ হৃদয়ত বাহিৰ হয়। আমাক সেইকাৰণে কৈছে যে ভাগৱত শ্ৰৱণ কৰিলে কোনে কি বুজাইছে তাক উপলব্ধি নকৰি ভাগৱতৰ মাজত নিজৰ হৃদয়ৰ মাজত বিশ্লেষণ কৰিব পাৰিছে। বহুত ধৰণে বহুত বেলেগ ধৰণে বুজাব পাৰে, নহয় জানো? অমুকে এই অধ্যায়টোকে এনেকৈ বুজাইছিল, অমুক অধ্যায়টো কিয় অমুকে কিয় এনেকৈ বুজাল। কিন্তু আমাক সেইকাৰণে কৈছে নিজক শুনি নিজে শ্ৰৱণ কৰি নিজৰ হৃদয়ত হৃদয়ংগম কৰি ল'ব কৈছে, আমাক বিচাৰ কৰি ল'ব দিছে, তেতিয়া আমি আচল তত্ত্বটো বুজি পাম বুলি কৈছে। গতিকে সেইকাৰণে ইয়াতে আমি ভাগৱতৰ এইখিনি হৈছে সংজ্ঞা। সেইকাৰণে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে, কাৰণ তত্ত্ব বিশ্লেষণ কৰিব লাগে, তত্ত্ব বাহিৰ কৰিব লাগে। তত্ত্ব যিয়ে পায় তত্ত্বৰ মাজত উপলব্ধিৰ বাহিৰ হয়, অনুভূতিৰ বাহিৰ হয়। যেতিয়া উপলব্ধি হয় বা অনুভূতি জাগে তেওঁ বুজি পায় যে কেতিয়া যে উপলব্ধিৰ পিছত প্ৰাপ্তি হয়, তাৰমানে ঈশ্বৰক প্ৰাপ্তি হয়। তেতিয়া তত্ত্বৰ পিছত উপলব্ধি হয়, উপলব্ধিয়ে তেতিয়া প্ৰাপ্তি কৰায়। উপলব্ধি মানে এনেকুৱা যে আমি আচলতে এই যে ভাগৱত ইমান দিন শুনি আছোঁ, কি লাভ হৈছে কি লাভ হোৱা নাই, না লোকচানে হৈছে না কিয়ে হৈছে, এই বস্তুটো তেওঁৰ উপলব্ধিৰ মাজত বিচাৰি পায়, উপলব্ধিৰ মাজত বিচাৰি পায় যে আচলতে ভাগৱত শুনি আমি বহুত লছ হ'ব বুলি ভাবিছিলোঁ, নহয় দেখোন এনেকুৱা লাভ হৈ আছে আমাৰ এটা। সেই লাভটো কিন্তু নিজৰ মাজত উপলব্ধি যেতিয়া কৰিম তেতিয়া বুজি পোৱা যাব। আমি আজি ক'ম যে ভাগৱত শুনিলে বহুত লাভ হয়, বহুত লাভ হয়, ভাগৱত শুনিব লাগে, কিন্তু লাভটোতো আমাৰ চকুৰ সন্মুখত কোনেও দেখা নাপায়, নহয় জানো? কিন্তু সেই লাভটো কেৱল উপলব্ধিৰ মাজতহে পায় বুলি কৈছে। গতিকে সেইকাৰণে আমি
শুনি উপলব্ধি কৰিব কৈছে আমাক। তেতিয়া প্ৰাপ্তি হয় কি প্ৰাপ্তি? আমি যি বিচাৰোঁ তাকে পাম। ঈশ্বৰক যদি বিচাৰোঁ ঈশ্বৰকে পাম, মুখ্য বিচাৰিলে মুখ্য পাম। আৰু যদি বোলে নহয় সংসাৰৰে কিছুমান বস্তু আমাক প্ৰয়োজন আছে, তেতিয়াহ'লে সংসাৰৰ বস্তুৱে পাব। সংসাৰৰ বস্তু খুজিব যাওঁ মানে আমি বিপদত পৰিব পাৰোঁ, সংসাৰত মোহিত হ'ব পাৰোঁ, মায়াত আবদ্ধ হ'ব পাৰোঁ। যদি মুখ্য খোজোঁ আমি মুখ্য পাব পাৰোঁ বুলি কৈছে আমাক। গতিকে এই যে কৃষ্ণৰ যিটো লীলামালা, কৃষ্ণই যিটো লীলা কৰি গেলা, এই লীলাখিনি আমাক এনেধৰণে বুজাইছে যে তেওঁ শিশুকালৰ পৰা কোমৰ কাল, বাল্যকাল আৰু যৌৱন কাল, বৃদ্ধকালটো তেওঁ দেখুওৱা নাই আমাক, কেৱল যৌৱন কালক লাগি দেখুৱাইছে। অৰ্থাৎ সি যৌৱনৰ অৱস্থাতে তেওঁ বৈকুণ্ঠলৈ গুচি দিছে। গতিকে এই যে যিখিনি লীলা আচৰণ তেওঁ কৰি গেল, এই আচৰণখিনি আমাৰ মাজত আহিব লাগিব বুলি কৈছে আমাক। যদি এইখিনি আচৰণ আমাৰ মাজত আহে, তেতিয়াহ'লে সেই লীলা আচৰণেই আমাক যেনেকৈ শিশুৰ পৰা কোমৰক লাগি আহিল, কোমৰৰ পৰা বাল্যক লাগি আহিল, বাল্যৰ পৰা যৌৱনক লাগি আহিল, এই যৌৱনত আমিও কৰিব পাৰিম কি লীলা আচৰণ মাজত থাকোঁতে আমিও এদিনত বৈকুণ্ঠলৈ গমন কৰিব পাৰিম। আমি বৈকুণ্ঠৰ গমন কৰাৰ কাৰণে কোনো সময়ৰ প্ৰয়োজন নালাগে আমাক। আমি বাল্যকালতো যাব পাৰোঁ, আমি কোমৰ কালতো যাব পাৰোঁ, আমি যৌৱন কালতো যাব পাৰোঁ। অৰ্থাৎ বৈকুণ্ঠত যোৱাৰ কাৰণে আমি বহুত আয়ুস নালাগে, প্ৰয়োজন নাই আমাৰ আয়ুস। আমি শিশুকালৰ পৰা যদি ঈশ্বৰ ভক্তি কৰা আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমাক নিশ্চয় বৈকুণ্ঠলৈ লৈ যাব। যৌৱন কালতে লৈ যাব পাৰে, শিশুকালতো লৈ যাব পাৰে আমাক। সেই বুলি আমি যে মানে পাপী আছিল না কি আছিল, এইজন মানুহ দেখোন বৈকুণ্ঠলৈ মানে সোনকালে গুচি গ'ল, মৃত্যু হ'ল, নহয় জানো? সেইটো কথা নহয়। যেনেকৈ পৰীক্ষিতৰ উদাহৰণ দিছে আমাক, পৰীক্ষিতে তৰুণ কালতে মুক্তি পাইছিল, কিন্তু কৈছে কি যে কৃষ্ণৰ ভকত আছিল কাৰণে, মহাভাগৱত আছিল কাৰণে তেওঁ মৃত্যু কালত ভুকমণিৰ মুখেৰে ভাগৱত শ্ৰৱণ কৰি সেই বৈকুণ্ঠলৈ গুচি দিছিল। তেওঁক শকে দংশন কৰিলেও সেই প্ৰভাৱটো তেওঁৰ শৰীৰত নপৰিল, আত্মাত নপৰিল, কেৱল শৰীৰত পৰিছে বুলি কৈছিল। গতিকে এইখিনি কথাই আমাক বুজাব যে কেনেধৰণে আমি কৰ্ম কৰিব লাগে, কেনেধৰণৰ আচৰণ কৰিব লাগে। এই আচৰণৰ বিষয়ে, লীলাৰ বিষয়ে ভগৱন্তই আমাক এতিয়া কিছু কথা ক'ব। এহি মতে জগতৰ গুৰু ভগৱন্ত গোকুলক আনন্দিত কিৰিয়ে কাৰ কৰিয়া ক্ৰীড়ন্ত নাচ বুলি বাৱে কত গোৱালে চাপৰি নাচিবে লাগন্ত কৃষ্ণে অংগী ভংগী কৰি কত গীত গান্ত কৃষ্ণে গোপীৰ বচনে ছায়া পুতুলাক যেন নচাৱে যতনে। জগত গুৰু ভগৱন্ত, যাক জগত গুৰু বুলি কৈছো, আৰু সেই ভগৱন্ত গোকুলৰ বাসীক ক্ৰীড়াৰ মাজেৰে, খেলা ধূলাৰ মাজে আনন্দ বঢ়াইছিল, পৰম আনন্দ বঢ়াইছিল। আনন্দই নহয়, পৰম আনন্দ বঢ়াইছিল। কেনেকে আনন্দ বঢ়াইছিল? যে নাচ বুলি ক'লে নাচিছিল, গা বুলি ক'লে গাইছিল। যিজন ঈশ্বৰ, জগতৰে ঈশ্বৰ, সেইজনে গোপীসকলৰ কথা মতে কিয় নাচিছিল? কিয় গোপীসকলৰ কথা শুনিছিল? ভগৱন্ত হৈ, ঈশ্বৰ হৈ সামান্য মনুষ্যৰ কথা মতে তেওঁ নাচিছিল, গাইছিল। গতিকে সেইকাৰণে আমাক কৈছে তেওঁলোকে এনেধৰণে কৃষ্ণক নচাইছিল যে কিহৰ বলত? মাত্ৰ একো নাই, ভক্তিৰ বলত, মাত্ৰ ভক্তিৰ বলত। অন্য একো শক্তি নাই, কেৱল ভক্তি। ভক্তিৰ প্ৰভাৱ ইমানেই শক্তি যে ভক্তিৰ বলত ভগৱন্তক বৈশ্য কৰিব পাৰিব, চাকৰ কৰিব পাৰি। সেইকাৰণে ভক্তিৰ জ্যোতি হ'ব দিছে আমাৰ কলিযুগত। ভক্তি শ্ৰেষ্ঠ, আমাক আৰু কৃষ্ণক লাভ কৰিব দিছে। মানে কৈছে যে কত গীত গান্ত কৃষ্ণে গোপীৰ বচনে ছায়া পুতুলাক যেন নচাই যতনে। পুতুলাৰ নিচিনাকে নচাইছিল, যেনেকৈ বানৰবিলাকে নৰ্তকে বানৰবিলাকক নচাই নহয় জানো? যেনে ইচ্ছা তেনে নাচে, যেনেকৈ নাচে, ঠিক তদ্ৰূপ কৃষ্ণক গোপীসকলে নৰ্তকে নচাৰ দৰে নাচিছিল। সেইকাৰণে কৈছে আমাক যে ভগৱন্তক নচাব পৰাৰ শক্তি কেৱল ভক্তি, কেৱল ভক্তি। সেইকাৰণে ভক্তিত ৰতি হ'ব লাগিব। আৰু ভক্তি আহিব লাগিলে ভকত সংগ ল'ব লাগিব, সাধু সংগ ল'ব লাগিব। আমি সাধু সংগৰ মাজেৰেহে বোলে ভক্তিৰ উদ্ভৱ হয়, নহ'লে কিন্তু ভক্তিৰ উদ্ভৱ মাজেৰে কৈছে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। সাধু সংগ অনুসৰণ যিয়ে কৰে, সাধু সংগ অনুসৰণ কৰি শ্ৰৱণ কীৰ্তন, কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন যিয়ে কৰে, তেওঁৰ পাখণ্ড আচাৰটো দূৰ হৈ যায়। বেয়া স্বভাৱ, বেয়া চৰিত্ৰ, বেয়া খাদ্য, বেয়া জেগাত গমন, বেয়া বাক্য, এইবিলাক নোহোৱা হৈ যায়। তেতিয়া নোহোৱা হ'লে তেওঁ কি হয়?
ভকত হয় আৰু ভকত হ'লে তেওঁ ভক্তি সাধন হয়, তেতিয়াহে ভক্তি আহে। আৰু ভক্তিটো যেনেকৈ তেনেকৈ নাহে, ভকত হোৱাৰ পিছতহে ভক্তি আহে, অৰ্থাৎ জ্ঞানী আমি হ'ব লাগিব। গতিকে সেইকাৰণে কৈছে আমাক যে কেহ বোলে বেলা গোপিকাৰ শুনি আজ্ঞা বাণী, থাকন্ত চাপৰি ধৰি পানে পীৰা আনি, আৰু ভকতৰ বৈষ্ণময় দেখাও লগত, খেলাবন্ত মুৰাৰী গোপগণৰ আগ। কেহ বোলা গোপিকাৰ শুনি আজ্ঞা বাণী, থাকন্ত চাপৰি ধৰি পানে পীৰা আনি। অৰ্থাৎ কেতিয়াবা গোপীসকলে কয় যে অলপ চাপৰি ধৰি থাক, নহয় জানো? মানে যিটো আজ্ঞা কৰে সেই আজ্ঞাটোকে পালন কৰিছিল গোপীসকলে, সেনেকুৱা কথা। গতিকে গোপীসকলে এনেকুৱা যোগৰ ইচ্ছাতে ভগৱন্তক আজ্ঞা কৰিলে আজ্ঞা পালন কৰাটো কিমান ডাঙৰ কথা। গতিকে সেই ভগৱন্তই ভক্তিৰ ফলত সেনেকুৱাকৈ বৈশ্য হ'ব পাৰে বুলি কৈছে। ভক্তিৰ কাৰণে ভক্তিত ভগৱান তুষ্ট হয় বুলি কৈছে। গতিকে সেইকাৰণে কৈছে যে ভকতৰ বৈশ্য মই দেখাও লগত, খেলাবন্ত মুৰালী গোপগণৰ আগত। ভকতৰ মই বৈশ্য হৈ যাম, মই সকলোকে দেখাইছোঁ যে মই ভক্তি কৰিলে মই কিন্তু ভক্তিত তুষ্ট হৈছোঁ। ভক্তিত মই সদায় তুষ্ট হওঁ, ভক্তি নকৰিলে কিন্তু মই তুষ্ট নাথাকোঁ। সেইকাৰণে কেৱল ভক্তিত ব্ৰতী হ'ব দিছে আমাক, কৃষ্ণৰ ভক্তিত ব্ৰতী হ'ব দিছে। ভকতে যদি ভক্তিভাৱে বিষ জ্ঞান কৰে, কৃষ্ণক সেই বিষহি পান কৰে। আৰু অভকতে যদি অমৃত দিয়ে, সেই ভকতৰ সেই অমৃত পান নকৰে। কৈছে নহয়, দামোদৰ বিবৰক কৈছিল কৃষ্ণই। দামোদৰ বিবৰক কি কৈছিল? তুমি ভাবি আছা অলপমান বস্তু আনছো, কেনেকে দিওঁ মই, নহয় জানো? কিন্তু মই তাকো লেতেৰা, কিন্তু মই ভকতৰ বস্তু অলপ বস্তুক মই বহুত বুলি ভাবোঁ। মোক অলপমান দিলেই হয় ভকতে, আৰু সেই অলপমানৰে মূল্য কিন্তু বহুত। এনেকুৱা কৃষ্ণই মূল্য কৈছিল, এনেকে কৈছিল যে তোমাৰ যিখিনি মূল্য, সেইখিনি মোৰ মূল্য কিজানি মই বুজাবই পাৰবা নহয় কিজানি তুমি দিয়া বস্তু। সেই মূল্য তেওঁ দিলা, লৈ সেইফালে দিছে। কি দিছে সেইফালে? একেবাৰে ৰাজকাৰেং ফালি দিছে। আৰু নানাবিধ শিশু লীলা আৰু কৰি শিকি কেশ, ব্ৰজৰ বজান্ত হৰি হৰি খেশ। এৰাম কোনে ফল লয় বুলি ডাকিয়া পখাৰী, ধন্য দিয়া হাত পাতি থাকন্ত মুৰাৰী। কৃষ্ণৰ হস্তত ভৰি দিলা ফল বাজি, সুবৰ্ণ ৰজতে তাইৰ উপচিল পাছি। পখাৰীটো আপোনালোকে নিশ্চয় জানে, পখাৰী কাক কয় নহয় জানো? পখাৰী কাক কয় আপোনালোকে জানে বোধহয়? পখাৰী কয় আগতে আমাৰ যিবিলাক ফল বেচা, মাছ বেচা, কিবা কিবি, নহয় জানো? তাৰমানে মাছৰ বিনিময়ত বা ফলৰ বিনিময়ত আমাক ধান বা চাউল দিছিল, সেইটো বিনিময় প্ৰথা আছিল। সেইজনক পখাৰী বুলি কয়। আৰু এদিন এনেকৈ কৃষ্ণৰ পখাৰী, আৰু সেই পখাৰীজনক যেতিয়া আহাতে নন্দৰ গৃহক লাগি উপস্থিত হ'ল, গৃহৰ সন্মুখতে উপস্থিত হ'ল। কৃষ্ণই আহি দেখা পাল যে ফল আনছে, ফল লাগে মোক। কৃষ্ণই আহি দেখা পাই কলাক যে কি হৈছা, ফল দিবি মোক, ফল মই দিবাই আছোঁ, সেনেকে কৈছে পখাৰীজনে। এজন মহিলা পখাৰী, তেওঁ কৈছে মই ফল দিবাই আছোঁ, হয় নেকি? দি মোক, নহয় ফল দিলে মোক কিবা দিব লাগিব নহয়। ফল দিলে কি দিব লাগে? আমাৰ দেখোন আহিয়ে নোখোজে দেখোন একো, মোক যিকোনো বস্তু দেই, মোক দেখোন একো বেলেগ বস্তু নোখোজে। অন্ন খুৱাই, অন্নৰ বিনিময়ত মই একো নোখোজে, কিবা ফলো দিয়ে কেতিয়াবা, তাৰ বিনিময়ত মোকতো আহিয়ে একো নোখোজে। তই যে কিয় খোজা কিবা দিয়াৰ বিনিময়ত? নহয় মই বেলেগ নহয়, তোমাৰ আই নহয়, তুমিও মোৰ আই বুলি ক'লা। যেতিয়া আই বুলি ক'লা, কিয় খুব আনন্দময় হ'লা পখাৰীজনে, কাৰণ মোক আই কোৱা মানুহ আজিলৈকে পোৱাই নাছিলোঁ। তুমি যে মোক আই বুলি কৈছা, মা বুলি কৈছা, গতিকে মই খুব আনন্দময় হ'লোঁ। গতিকে ঠিকে আছে, তোমাক যিমান ফল লাগে সিমানে দিম মই, এনেকৈ ক'লা। তোমাক যিমান ফল লাগে সিমানে দিম, গতিকে তুমি একবাৰ মোক আৰু আই বুলি কওঁ। সেই একবাৰ নহয়, মই বাৰে বাৰে ক'ম আই বুলি। এনেকৈ তেতিয়া বাৰে বাৰে আই বুলি ক'ব ধৰিলা, তেতিয়া তেওঁৰ মানে এনেকুৱা প্ৰেম ভাৱ জাগিল শিশুটোৰ প্ৰতি, এনেকুৱা প্ৰেম
যে কৈছে তুমি যেতিয়া মোক আই বুলি কৈছা মোৰ আজি তুমি একবাৰ হলেও কলাত উঠি যাব লাগে পাছে কলাত উঠি মোক পাছে ফলখিনি দিবি না বোলে দিম যিমান লাগে সিমান দিবি যিমান লাগে সিমান দিম ঠিকে আছে মই দিলে কলাত উঠাম কলাত উঠাৰ পিছত কৈছে কলাত উঠাতে একবাৰ মোক মা বুলি কয় তেতিয়া মা বুলি কৈছে তাৰপিছত কৈছে এতিয়া মই তোমাক ফল দিম কিহত বোলে ফল দিব লাগিলে কিবা পাত্ৰ লাগিব লইয়া পাত্ৰ এটা মই এইটো পাত্ৰটো মই দিব নোৱাৰো কাৰণ মই পাত্ৰটো মোৰ ফল বেচা কিনা কৰা মানুহ মই গতিকে তুমি কিবা এটা পাত্ৰ লিয়া এনেকৈ এটা পাত্ৰ লৈ আহিছে এটাৰ পিছত এটা দি আছে হ'ব না বুলি কৈ আছে নহয় আৰু দি অৱশেষত দুটা ফল ৰাখিছিল তেওঁ এই দুটা ফল কাৰ কাৰণে নিয়া এই দুটা ফল মোক দি অৱশেষত সেই দুটা ফল তেওঁ দিছিল কিন্তু দিয়াৰ বিনিময়ত তেওঁ কি কৰিছিল ঘৰৰ পৰা অলপমান চাউল আনি দিছিল অৱশেষত কিন্তু সেই চাউলখিনিও কিন্তু আহি পৰি দুটামান চাউল কোনো ৰকম আহি টুকুৰিটোত পৰিছিল এইখিনিয়ে মোৰ হ'ব না বছে মোকতো এইখিনিয়ে হ'ব নহয় আৰু লাগিছিল ঠিক আছে আনো দে বুলি কোৱাতে নহয় নালাগে তুমি মোক মা বুলি কৈছা নহয় নালাগে পুত্ৰৰ পৰা যিখিনি পাইছোঁ মই সেইখিনিয়ে হ'ব বুলি কৈছে পাছত তুমি অসন্তুষ্ট হৈ যাবি নেকি বুলি কৃষ্ণই সুধিছিল নাই মই একো অসন্তুষ্ট নহওঁ নহয় যদি অসন্তুষ্ট হোৱা মোক পিতাই কৈ দিছে নহয় কোনোবা গৃহত আহিলে অসন্তুষ্ট কৰি কাকো নপঠাবি নহয় জানো আমাৰ গৃহত কোনোবা যদি আহে সেই কথাবিলাক আমাকে কৈছে বেলেগক কোৱা নাই গৃহত আহিলে কোনো কাকো অসন্তুষ্ট কৰি পঠাব নালাগে গৃহত কিবা এটা বস্তু আছে কোনোবাই গম পাইছে যে মুকৰ বস্তু গেলে মুকৰ বস্তুটো আমি পাম যা গেলি সেই বুলি আশা কৰি আছিল তাক যদি কোৱা নাই এইটো বস্তু মই দিব নোৱাৰো নহয় জানো তেতিয়া অসন্তুষ্ট হৈ যাব নিশ্চয় গতিকে সেনেকৈ এইবিলাক ব্যৱস্থা আমাক কৈ দিছে শাস্ত্ৰই তেতিয়া কৈছিল নাই একো অসন্তুষ্ট হোৱা নাই আনন্দ মনে দিছোঁ মই আজি তেতিয়া সেনেকৈ কোৱাৰ পিছত টুকুৰিটো দাঙি নি ঘৰত যেতিয়া নিয়াই নন্দজোখাৰে দেখা পাইছিল নন্দজোখাৰে দেখা পোৱাৰ পিছত কৈছে কথাটোতো সৰ্বনাশ ই দেখোন গোটেইখিনি বস্তু লৈ আহিলা পোখাৰীজনৰ পৰা তেতিয়া নন্দ কৈছে যে হে স্বামী আপুনি কিবা অলপ তেওঁক মূল্য দিয়া হওক নহ'লে তেওঁক কেনেকৈ চলিব কিবা অলপ মূল্য দিয়া হওক এই নন্দ সেনেকৈ মূল্য দিয়াৰ কাৰণে যাই আছিল কিন্তু পোখাৰীজনে আগত যাই আছে যাই থাকোঁতে পোখাৰীজনৰ কি অৱস্থা হ'ল টুকুৰিটো ডাঙৰ হ'ল খালী টুকুৰি ডাঙৰ হ'ল ভাবিল মোৰ খালী টুকুৰিটো কিয় ওজন হ'ল সি নামাই চাই যে সেই যেকেইটা চাউল দিছিল তেওঁক চাউলকেইটা একেবাৰে ভৰি গৈছে সুবৰ্ণ হৈ গৈছে সোণা হৈ গৈছে তেতিয়া ভাবিল যে যিটো ব্যৱস্থা মই দেখা পালোঁ যে চাউলকেইটাৰ পৰা সোণা বজাই হৈ গ'ল এই যিজন শিশু এই শিশুজন কম এটা শিশু নহয় তেওঁ পৰম ঈশ্বৰ পৰম পুৰুষ নিশ্চয় তেওঁ পৰম পুৰুষ গতিকে মই পৰম পুৰুষক আজি দৰ্শন কৰিলোঁ পৰম পুৰুষে মোক মা বুলি ক'লা আজি আই বুলি ক'লা আনন্দময় হৈ তেওঁ কি কৰিলে তেওঁৰ টুকুৰিত যিমানখিনি অন্ন আছিল মানে সুবৰ্ণ আছিল সমস্ত সুবৰ্ণ যমুনা নৈ পাৰত যাই পেলাই দিছিল কিয় পেলাই দিছিল ঈশ্বৰক যাই পায় তাক ধনৰ কিহৰ পৰে যাই ঈশ্বৰকে পায় তাৰ ধনৰ কোনো প্ৰয়োজন নাই কাৰণ ঈশ্বৰ ঐশ্বৰ্যযুক্ত সমস্ত ঐশ্বৰ্য আছে তেওঁৰ সমস্ত তেওঁ দিব পাৰে আমাক কিন্তু আমি সমস্ত দিব পাৰে যদি তেওঁক চিনি নাপাওঁ আমি নহয় জানো তেওঁক চিনি নাপায় এই সুবৰ্ণ অৰ্থাৎ সংসাৰৰ বস্তু মহাকে নিজৰ বুলি ভাবি আমি নিজক ধ্বংস কৰি দিম বুলি কৈছে সেইকাৰণে সংসাৰৰ যিমান বস্তু আছে চব সাৰ একো বস্তু নাই সমস্ত অসাৰ সেইকাৰণে সাৰ কেৱল কৃষ্ণৰ চৰণ কৃষ্ণৰ ভক্তি যিয়ে কৃষ্ণৰ ভক্তি প্ৰতি হ'ব পাৰে তেওঁৰ কেতিয়াও অভাৱ নহয় অনাটন নহয় দুখ নহয় শোক নহয় ৰোগ নহয় তাপ নহয় বিপদ নহয় বিঘ্নি নহয় আমি সব সমৰ্পিত কৰি দিব লাগিব কৃষ্ণৰ চৰণত যিয়ে সমৰ্পিত কৰিব পাৰে তেওঁৰ কেতিয়াও বিপদো নহ'ব বিঘ্নি নহয় অপায়মঙ্গল দুখ হওক ৰোগ তাপ একোই নহ'ব বুলি কৈছে পৰম আনন্দ মনে সংসাৰত জীৱন নিৰ্বাহ কৰি বৈকুণ্ঠলৈ গমন কৰিব পাৰোঁ এ ৰাম কোনদিন ৰাম কৃষ্ণ গোপী গণে বেৰি যমুনা তীৰতে ৰংগে খেলা বন্ত খেৰি ডাকি ৰহিনী দুয় তনয় কচাই নাখে ৰাম কৃষ্ণ খেৰি খেলা বন্তে পায় এ ৰাম হেন দেখি যশোদা পঠাইলা ৰহিনী
মৰবলে নাখে শিশু আৰু চলিও আপুনি। এদিন কি হৈছে, কৃষ্ণ আৰু ৰাম অৰ্থাৎ বলৰাম ৰাতিপুৱাই কিবা খাইছে না খা নাই শিশুসকলৰ লগত ওলাই গৈছে। আৰু ওলাই যোৱাৰ পিছত তেতিয়া ৰোহিণীয়ে ক'লাক, হে যশোদা, আজি দেখোন আমাৰ ৰামকৃষ্ণ অহা নাই, ক'ত গৈছে ৰামকৃষ্ণ? ৰাতিপুৱাই ওলাই গৈছে দেখোন, এই দুপৰীয়া নহয়, 12টা নহয়, একেবাৰে আবেলি হয় আহি। যা 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 যশোদা, তুমি তাক বিচাৰি যা, ৰামকৃষ্ণক বিচাৰি যা। তেতিয়া ৰামকৃষ্ণক বিচাৰি যোৱাৰ কাৰণে তেওঁলোকে ৰোহিণী যশোদাক আদেশ কৰে। যশোদা শীঘ্ৰেই তেতিয়া বিলম্ব নকৰি লগে লগে গৈছে, ৰকক গৈছে বিচাৰি যাওঁ। বিচাৰি যাই চাই যে কৃষ্ণ আৰু ৰাম শিশুসকলৰ লগত খেলি আছে। খেলি থকাৰ পিছত যশোদাই কেনেধৰণে তেওঁলোকক সম্বন্ধ কৰি মাতিছিল যে, পুত্ৰ স্নেহে ডাক পাৰি বলন্ত বচন, কৃষ্ণ কৃষ্ণ বপপুত্ৰ কমল লোচন। আমাৰ যদি শিশুবিলাকে ৰাতিপুৱাই ক'ৰবাত ওলাই যায়, আমি কি বুলি ডাকিম? আমি এটা টকনো নিম আৰু ডাকাতে একদম গালি শুনি পাৰিম, বিভিন্ন ভাষাৰে গালি পাৰিম আমি। হা, দিনটো দেখা নাই ঘৰ, হা, মৰবাল চাহ সুখে মৰা, অমুক অমুক তমুক তমুক, নহয় জানো? বিভিন্ন ভাষাৰে আমি সম্বন্ধ কৰি তেওঁলোকক গালি পাৰোঁ। আৰু গালি পৰাৰ কাৰণে আমাৰ এনেকুৱা এটা বিপদ হয় আমাৰ। সেই বিপদটো কেনেধৰণৰ বিপদ যে সেই যিখিনি ভাষাৰে আমি শিশুজনক গালি পাৰিলোঁ, সেই ভাষাখিনি শিশুজনৰ হৃদয়ত প্ৰৱেশ হৈ গেল। শিশুৰ হৃদয়ত প্ৰৱেশ হৈ যায়, কাৰণ শিশুৰ স্মৃতি শক্তিটো বেছি। শিশুসকলৰ স্মৃতি শক্তিটো মানে তীক্ষ্ণতৰ বুলি কৈছে। যি কোৱা সেই কথাখিনি সোমাই যায়, আৰু সোমাই যায় যে সেই কথাখিনি ডাঙৰৰ সময়ত যেতিয়া ডাঙৰ হ'ব, কথাখিনি কিন্তু একদিনত হ'লে তেওঁৰ মুখৰ পৰা বাহিৰ হয়। কাবাক হ'লেও তেনেকৈ গালি পাৰিব, তেওঁ কাবাক হ'লেও ক'ব। সেই কোৱাটোৰ কাৰণটো কাৰ থাকিল? পিতৃ মাতৃয়ে দোষ থাকিল। কিন্তু আমি কওঁ যে মোৰ শিশুজন, মোৰ ল'ৰাজন কিয় এনেকুৱা হ'লা, মোৰ ছোৱালীজন কিয় এনেকুৱা হ'লা, নহয় জানো? কিন্তু তাৰে কৰ্মখিনি, মূল কৰ্মখিনি আমিয়ে কৰিছিলোঁ। শিশুকালত কাক কেনেধৰণে গালি পাৰিছিলোঁ, কাক কেনেকৈ সম্বন্ধ কৰিছোঁ, মুখৰ মানে বচন সুন্দৰ নাছিল আমাৰ, নহয় জানো? মুখৰ বচনবিলাক বেলেগ আছিল, বেয়া আছিল। সেইকাৰণে আমি ল'ৰা ছোৱালীবিলাকক সেনেকৈ শিকাইছোঁ। আজি আমি নিজেই কওঁ যে মোৰ ল'ৰা ছোৱালীবিলাক কিয় এনেকুৱা। কিন্তু ল'ৰা ছোৱালীবিলাকক ভাল কৰিব লাগিলে পিতৃ মাতৃৰ বচনখিনি, কৰ্মখিনি, আচৰণখিনি সৎ হ'ব লাগিব। যদি সৎ নহয়, তেতিয়াহ'লে সেই কৰ্ম আচৰণখিনি শিশুবিলাকে দৃষ্টিগত কৰে, দৰ্শন কৰে, অনুকৰণ কৰে। মায়েকে বাপেকে যেনেকুৱা ব্যৱহাৰ কৰে, তেনেধৰণৰ ব্যৱহাৰ কৰে। মই নিজে দেখা পাইছোঁ, কি হয়, আমাৰ বেয়া হয়। মায়েকে যদি গতিকে সেইকাৰণে কৈছে আমাক, বেলেগক মই ক'ব নাযাওঁ, নিজৰ ঘৰৰ কথাকে মই উদাহৰণস্বৰূপে তাতে মোক বেয়া পায়। মায়েকে যেনেকৈ কয় ঠিক তেনেকৈ কয়। আচৰিত কথা, 3 বছৰ হোৱাই নাই, সেই 3 বছৰ নহওঁতে মায়েকৰ যিটো ভাৱ, যিটো কথা, সেই কথাখিনি যেনে আমাৰ কিছুমানে কয় নহয়, মায়েকে কয় এই গৈৰে নি, ঠিক সেই আপিটোৱেও সৰু ল'ৰা ছোৱালীটোৱে এই গৈৰে নি মায়েকে কৈ উঠে।